বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিষয়া আৰু অভিযন্তাৰ ধন সংগ্ৰহ চতুৰ্থ বৰ্গৰ কৰ্মীৰ হতুৱাই ফোনপে যোগে ধন সংগ্ৰহ কৰাৰ অভিযোগ দবকা পথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ ৰিয়াজুল ইছলাম চৌধুৰীৰ এই বিস্ফোৰক অভিযোগ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱজিত বৰ্মন আৰু অভিযন্তা লৰেন্স টেৰঙে চতুৰ্থ বৰ্গৰ কৰ্মী নাছিৰুদ্দিন চৌধুৰীৰ হতুৱাই যধে মধে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে তাৰ সমান্তৰালকৈ ফোনপে যোগে ধন সংগ্ৰহ কৰাৰ তথ্য ৰাজহুৱা কৰে প্ৰাক্তন কাউন্সিলৰ ৰিয়াজুল ইছলামে উৎকোচ লোৱা খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাই চৰকাৰক ইয়াৰ উপৰিও বিন্নাকান্দি উন্নয়ন খণ্ডত সংঘটিত হোৱা কোটি কোটি টকাৰ দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰে প্ৰাক্তন কাউন্সিলৰ গৰাকীয়ে মেইন হল আমাৰ ব্লকৰ ভিডিঅ নৱজিত বৰ্মন আৰু অভিযন্তা লৰেন্স টেৰং এই দুইজনে মিলি পেলাই ব্লকত যি এটা দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি তুলিছে বৃহৎ এটা দুৰ্নীতিৰ এপ্ৰমেক্স যদি আমি হিচাপ কৰিবলৈ যাওঁ কেৱল মই হিচাপ কৰিবলৈ যাওঁ তেনেহ'লে মই বৰ্তমানলৈকে এপ্ৰমেক্স 60 লাখৰ দুৰ্নীতি মই এই কাগজত আছে 60 লাখৰ যদি মই অকলে এই দুৰ্নীতিখিনি পাইছোঁ তেনেহ'লে যদি প্ৰপাৰলি ইনভেষ্টিগেশ্যন হয় কেইবা কোটি টকাৰ দুৰ্নীতি এটা ওলাব মই বিচাৰোঁ যে এহেতসকলক কঠোৰ শাস্তি দি পেলাই যাতে কেৱল ছাছপেণ্ড নহয় কঠোৰ শাস্তিও দিব লাগে আমাৰ ব্লকত আছে পিয়ন চাৰিজন পিয়ন আছে চাৰিজন পিয়নৰ মাজত এজন পিয়ন আছে তেওঁ একাউণ্টেণ্টৰো কাম কৰে তেওঁ অলমষ্ট একাউণ্টেণ্টৰো কাম কৰে এইটো মই তেওঁৰ বিষয়ে এটা মাজত ভিডিঅ' এটা ভাইৰেল হৈছিল তেওঁৰ বিষয়ত আপোনালোকে দেখা পাইছে নিশ্চয় ভিডিঅ' এইটো মই তেওঁৰ বিষয়ত DC ছাৰক গৈ পেলাই কমপ্লেইন দিছিলোঁ এই হি হ'ল এটা এজেণ্ট এই এজেণ্ট দি পেলাই ভিডিঅ' নৱজিত বৰ্মনে কালেকশ্যন কৰে তাৰ ভিডিঅ' নৱজিত আমাৰ মাননীয় খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ এটা এজেণ্ট হয় এই এজেণ্টৰ সহায়ত তেওঁ কালেকশ্যন কৰি পেলাই যি কালেকশ্যন আহে তেখেতে ভাগ বতৰা কৰে ইয়াতে আছে লৰেন্স টেৰং নৱজিত বৰ্মন আৰু নাছিৰুদ্দিন চৌধুৰী আপোনালোক দেখাই আছোঁ মই যিকোনো ধৰণৰ কিবা কাম লৈ যাওক সি অপেন তাৰ একাউণ্টতে পইচা লৈ লয় কোনো তাৰ ভিতৰত কোনো বয় নাই কোনো ধৰণৰ কোনো বয় নাই যে সি কিবা কাকো কেৰেপো নকৰে অপেন মাইণ্ডেড মানুহ হয় সেইটো কাৰণে এহেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পাৰে AP হেডৰ কাম হৈছে কামৰ মেক্সিমাম কামৰ চেয়াৰমেন হ'ল এজন ভিডিঅ'ৰ বন্ধু আপোনালোকে গম পাব ইণ্টেনশ্যনলি এটা প্লেনিং কৰাপশ্যন কৰিছে যে প্ৰি প্লানিং যাতে এইটো বহুত দিনৰ পৰা এটা বস্তু মানে সিহঁতে প্ৰি প্লানিংলি সজাই আনিছে যে আমি এইটো ষ্টেপ লৈ পেলাই লাষ্টত গৈ পেলাই ইমান টকাৰ এটা কৰাপশ্যন কৰিম ৰাজনৈতিক দলতো আছে সেইটো কাৰণে মই বস্তুটো ৰাজনীতিকৰণ কৰিব বিচৰা নাই এটা ড্ৰেইন হ'ল কনষ্ট্ৰাকশ্যন অফ বিগ ড্ৰেইন ফ্ৰম ৰসৰাজ হাউচ টু যমুনা ৰিভাৰ মৌডঙ্গা LP স্কুল ফাইনেন্সিয়েল ইয়াৰ 22-23 তাতে এলট হৈছে এমাউণ্ট 19,57,000 তাৰে 17,63,000 ৰিলিজ কৰি দিলে পইচা ৰিলিজ কৰি দিলে 200 মিটাৰ্ছ কাম হৈছে যেতিয়া ইনভেষ্টিগেশ্যনত গৈছে পাইছে 200 মিটাৰ কাম তাৰে ছ'চিয়েল অডিট টিমে তাত কৈছে 10 লাখ টকা ৰিফাণ্ড কৰিবলৈ আজিলৈকে ৰিফাণ্ডো হোৱা নাই কিমান ডাঙৰ দুৰ্নীতি চাওক আপোনালোকে আমাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত যি ধৰণৰ অবাধ দুৰ্নীতি হৈ আছে এই দুৰ্নীতি সন্দৰ্ভত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এখন এপ্লিকেশ্যন কৰিছোঁ এই কামখিনিত অবাধ এটা দুৰ্নীতি হৈছে AP ফাউণ্ডৰ পৰা অলমষ্ট 10টামান স্কিম ধৰা হৈছে ৰাবিছৰ GSB চেণ্ড গ্ৰেভেল এটা যদি স্কিম হয় 3,33,550কে 10টা হ'লে বহুত টকাৰ স্কিম হৈছে অলমষ্ট 30-40 লাখৰ এটা স্কিম হেতে ধৰিছে 10টামান ধৰি পেলাই তাত কোনো ধৰণৰ কোনো কাম নকৰাকৈ হেতে এই পইচাখিনি আত্মসাৎ কৰিছে মইনুল হক যমুনা AP তেখেতে এটা কমপ্লেইন কৰিছিল CO অফিচত কৰাৰ পাছত তাৰ পৰা হেতে এটা টিম আহিছে আহি পেলাই হেতে ইনভেষ্টিগেশ্যন কৰিছে তো অবজাৰভেশ্যনত হেতে এইটো দেখিছে যে তাত ৰাবিছৰ বিল দিয়া হৈছে 124 CM কিন্তু তেখেত যেতিয়া তাত আহিছে আহি পেলাই তাত ইনভেষ্টিগেশ্যন কৰি পেলাই ৰাইজক সোধা পোছা কৰাৰ পাছত তাত দেখা পালে যে 28 CM মান ৰাবিছ পৰিছে আৰু এটা হ'ল ডবকা পঞ্চায়তৰে ডবকা এটা কালভাৰ্ট টোটেল
12 লাখ মাদাৰ একাউণ্টৰ পৰা কনষ্ট্ৰাকশ্যন একাউণ্টত গুচি গ'ল। তাত এটা যেতিয়া কমপ্লেইন দিছিলে ইয়াকুব আলী লস্কৰ, আমাৰ বিনাকান্দি আঞ্চলিক পঞ্চায়তৰ বৰ্তমান উপসভাপতি ভাইচ চেয়াৰমেন, সিহঁতৰ ইনভেষ্টিগেশ্যনৰে ৰিপৰ্ট এইটো হ'ল। মই RTI মাৰিছিলোঁ, RTI মাৰাৰ পিছতে ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টটো তাত লিখা হৈছে যে 28/8/2025 হেঁতে আহি পেলাই কোনো ধৰণৰ তাত কোনো কাম পোৱা নাই। আৰু এইটো হ'ল হেঁতে আহি পেলাই ইনভেষ্টিগেশ্যন কৰিছিল। এই ইনভেষ্টিগেশ্যন কৰাৰ ক্ষেত্ৰত জিঅ' টেকিং ফটো ৰাখিছিলোঁ মই এই সেইদিনাখনৰ। তো আৰু এটা হ'ল কনষ্ট্ৰাকশ্যন অফ মাৰ্কেট ষ্ট্ৰীট এট ডবকা CHC হস্পিটেল 6,49,000 6,49,000 100% ডেছপাচ হৈ গ'ল। কিন্তু এইটো একচুৱেলি স্কিমে নাই তাত। চবতকৈ আচৰিত বস্তু এইটো স্কিমে নাই তাত, কাৰণ এইটো স্কিম হ'ল MLA ADSৰ 2023-24 দৰাই এইবাৰৰ স্কিম। এইটো MLA ADS এইবাৰ 2023-24 ধৰিছে এইটো স্কিম, ধৰি পেলাই এইটো কৰাইছে। ইয়াৰে এইটো কনষ্ট্ৰাকশ্যন অফ মাৰ্কেট ষ্ট্ৰীট এট ডবকা CHC হস্পিটেল 2024-25 এইবাৰৰ MLA ADSৰ 10 লাখ টকা ধৰিছে। 10 লাখ টকাত 7,50,000 ৰিলিজ কৰিছে। 7,50,000 ৰিলিজ কৰিছে আৰু বাকী টকাখিনি এতিয়ালৈকে ৰিলিজ হোৱা নাই। 10 লাখ টকাৰ স্কিম যোনটো এইটো হ'ল এটা MLA ADSৰ স্কিম। এইটো MLA ADSৰ স্কিমটোত হেঁতে জিঅ'টেক কৰি পেলাই ব্লকৰ পৰা 6,49,000 হেঁতে আত্মঘাত কৰিছে। দবকাৰ পৰা সাদিকুজ্জামানৰ ৰিপৰ্ট, সুহানা লাইভ।